हेलो गाइस কি খবৰ মই দীপিকা আপোনালোক সকলোকে মোৰ আকৌ এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোকে এই ভিডিওটো চাই ভাল পাব বুলি আৰু আপোনালোক সকলো ভালে কুশলে আছে নিশ্চয় এয়া এতিয়া কচু খিজাই আছো দেখিছে নহয় কচুখিনি বাৰু খিজাই হৈ গল আকৌ লগতে মাছ কেটামান আনি দিলে একে বহা ঠাইতে মাছ কেটা বাছি পেলে আজৰি হলো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব দেই ইফালে মাছখিনি বাছি কুচি হোৱাৰ পাছতে ধুনিয়াকৈ ধুই পখালি আকৌ ঢাকি ঢুকি থৈ আহিছো ইফালে আকৌ গোখাইক স্কুললৈ পঠিয়াব সময় হলেই নহয় তাৰ পৰীক্ষা চলি আছে এয়া দেখিছে নহয় বেষ্টটো মাৰা কাম আৰু লগতে চুলিখিনি ফনিয়াই দিয়া কামটো মোৰ কাৰণে থৈ দিয়ে মই সদায় এই দুটা কাম কৰি দিবই লাগিব মানে তাক তাৰ পাছতে কি স্কুললৈ যায় যি নহওক আমিও আগতে তেনেকুৱাই আছিলো আমাক যেতিয়া মাহাতে চুলিখিনিহত ফনিয়াই দিয়ে স্কুল যোৱাৰ সময়ত কিমান ভাল লাগে আৰু তেল খপা দি পেলে যে ফনিয়াই দিয়ে চুলিখিনি দুকুচাকে বান্ধি দিয়ে কুচাকে বান্ধি দিয়ে আৰু গুঠি দিয়ে কিমান ভাল লাগে মনটো নহয় জানো তাৰো তেনেকুৱাই চাগে আৰু যেহেতু এতিয়া ডাঙৰ হৈছে প্ৰতিটো কাম কি নিজে কৰি লয় তাৰ মাজতে এটা দুটা কৰি দিলে সেইখিনি লৰা চলি ফুৰ্তি আৰু এফালে ইয়া গোখানি চাওকচোন কিমান উৎপাত কৰি আছে তাই কত উঠিছা কইবলৈ এতিয়া কত উঠিছা তুমি ভয় হাৱা বলে মই ভয় খাইছো গাইস এতিয়া আকৌ আহি গলো পাকঘৰলৈ গোখাইক স্কুললৈ পঠিয়ালো পঠিয়াৰ পাছতে আকৌ আহি গলো পাকঘৰলৈ পঠালে যেহেতু মানুহ গৈছে মানুহক ভাত খুৱাব লাগিব গতিকে ফটাফট আকৌ ভাত বহাই দিছো লগতে আকৌ এতিয়া তৰকাৰী বহাই দিছো আৰু এয়া চাকচোন উখ চৌকাত বনাই চাপত যে বনাবই নোৱাৰা হলো আজি ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব আৰু শেষত জনাব নাপাহৰিব ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে আৰু আমি আজিকালি কি হৈছে যিবোৰ বেয়া ভিডিও সেই ভিডিওবোৰৰ ভিউজ বেছি কিয় তেনেকুৱা আছে নাজানো আমি যেহেতু গাঁৱৰ বোৱাৰী হয় গাঁৱতে থাকো গাঁৱৰ পৰিৱেশবোৰে আপোনালোকে দেখি থাকিব আৰু কেনেকৈ বনাইছো কি কৰিছো সেইবোৰ অকণমান দেখাবলৈ চেষ্টা কৰো তাতে যদি আপোনালোকে ভাল পায় মৰম দিব আৰু আগুৱাই যোৱাত উৎসাহ দিব প্ৰেৰণা দিব ইমানখিনি এয়া 10:30 বজাতে চৌকাত জুই দিলো এফালে ভাতকেইটা হৈ গ'ল এয়া চাওক ওপৰা চাউলৰ ভাত এয়া ভাত হৈ গ'ল নমাই থলো আৰু এফালে এতিয়া তৰকাৰী বহাই দিম যেহেতু পথাৰলৈ মানুহ গৈছে আৰু মানুহক আজি ভাত খুৱাম আজিয়ে নহয় একদিন ভাত দিয়ে আছো আৰু হে আজি বুলো দালি তৰকাৰীকে বনাই দিও দালিৰ লগত ঔটেঙা বনাই দিম এয়া ঔটেঙা মই খুন্দি থৈছো ধুনিয়াকৈ আৰু এফালে এয়া দালি তিয়াই থৈছিলো এতিয়া বনাই দিও আপোনালোকে বাৰু কোনে ভাল পায় এনেকৈ খাই দালি তৰকাৰীখন ঔটেঙা দি পেলাই মই কিন্তু দালি তৰকাৰীত ঔটেঙা দি পেলাই যে দালি তৰকাৰীখন বনাই একদম বহুত ভাল পাওঁ আৰু ঔটেঙাখিনি বেছিকৈ খাওঁ ঔটেঙা মই বহুত ভাল পাওঁ ঔটেঙা এতিয়া তৰকাৰী হ'লেতো ক'বই নালাগে মাটিমাহতে হওক বা দালিতে হওক ঔটেঙা দিলে মই ঔটেঙা পিঠাখিনি খাই বেছি ভাল পাওঁ মোৰ নিচিনা বহুতে ভাল পাইছিলে ন এতিয়া ঔটেঙাখিনি ধুনীয়াকৈ অকণমান সময় ভাজি ল'ম ঔটেঙাখিনি ভাজাৰ পিছতে দালিখিনি দি দিলো দালিখিনি এতিয়া ধুনীয়াকৈ অকণমান সময় ভাজি ল'ম আপোনালোকে আকৌ নেভাবিব দেই দালি আৰু ঔটেঙা তৰকাৰীখননো কোনে বনাব নাজানে বুলি মই যেনেকৈ বনাইছো সেইখিনি অকণমান আপোনালোকক দেখুৱাই দিছো আৰু এতিয়া ইয়াতে নিমখ হালধি দি দিম নিমখ হালধি দি পেলাই অকণমান মছলা গুড়ি দিম মছলা গুড়ি দি পেলাই ধুনীয়াকৈ ভাজি অকণমান ঢাকনা মাৰি দিম ঢাকনা মাৰি দিয়াৰ পাছতে পানী দিম পানী দিয়াৰ পাছতে উতলিব তাৰ পাছতে দালি তৰকাৰী দি আৰু এতিয়া মই এয়া ভাজি আছো মই যেহেতু ডেইলি লাইফৰ ভিডিওবোৰ দি থাকো ডেইলি লাইফত মোৰ কি হয় কেনেকৈ থাকো কেনেকৈ খাওঁ কি বনাইছো কলৈ গৈছো সকলোবোৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰি থাকো যদি ভিডিওটো চাই ভাল পায় লাইক কৰিব নাপাহৰিব দেই আৰু এতিয়া ঢাকনা মাৰি দি পেলাই তাৰ পাছত পানী ঢালি দিম তাৰ পাছত দালি তৰকাৰী দি পথাৰলৈ ভাত পানী দি আজৰি হলো লগতে আমিও ভাতকেইটা খাই ললো এতিয়া আকৌ আহি গলো গাহৰি ফাৰ্মলৈ এই পোৱালিকেইটা একো খোৱা নাই নহয় সিহঁতৰ কাৰণে দানা লৈ আহিছো মানুহজনে কৈছে কচুখিনি গৰম হৈ আছে অলপ দেৰিকে দিম মই কৈছো নালাগে আমি খালো যেতিয়া সিহঁতও ভোক লাগিছে নিশ্চয় সিহঁতকো খুৱাই দিও এয়া এতিয়া সিহঁতৰ কাৰণে দানা লৈ আহিছো এইটো চাকচোন ইয়াৰ মানে মুখখন দেখিলে অকণমান ভয় লগা নিচিনা আৰু এফালে এইটোতো ক'বই নোৱাৰি শুই আছে ইহঁতক অকণমান আগতে জুগুলি দিছিলো আৰু জুগুলি খোৱাৰ কাৰণে সিহঁতৰ মানে নিচা লাগিবলৈ শুই আছে এতিয়া দানাখিনি দি লওঁ আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকিব গাইস এতিয়া আকৌ আহি গলো ফটাফট মেচিনত বহিবলৈ ওচৰৰ ভন্টি এজনী এয়া কাপোৰ এযোৰ আনিলে কাপোৰযোৰ বোলে সন্ধিয়া টাইমলৈ চিলাই দিব লাগে গতিকে মই এয়া ফটাফট আকৌ এতিয়া মেচিনত বহিছোহি কাৰণ সন্ধিয়া টাইমলৈ মোৰ সময় নাই মেচিনত বহিবলৈ যেহেতু মানুহজনে সন্ধিয়া টাইমত গাহৰিক দানা দিয়েগৈ আৰু মই দোকানত থাকিব লগা হয় গতিকে মই এতিয়া কাপোৰযোৰ চিলাই দিও বুলি পেলাই এয়া বহিলো
চাদৰখন বাৰু হ'ল এয়া মেখেলাখন এতিয়া চিলাই আছো লগতে ব্লাউজটো চিলাই দিব লাগিব গতিকে আজি ভিডিওটো ইমানতে সামৰণি মাৰিলো যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব লগতে যিসকলে মোৰ ভিডিওটো নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অল বটনত টিপি দিব